সমাগত প্ৰভু শ্ৰীকৃষ্ণৰ দোল মহোৎসৱ আৰু দোল মহোৎসৱক লৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া দেখিবলৈ পোৱা গৈছে ভীষণ ব্যস্ততা। সমান্তৰালভাৱে নলবাৰী জিলাৰো বিভিন্ন প্ৰান্তৰত যি দোল মহোৎসৱ উদযাপন কৰা হ'ব তাক লৈ ইতিমধ্যে দেখিবলৈ পোৱা গৈছে আয়োজকসকলৰ ভীষণ ব্যস্ততা। আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ নলবাৰীৰ চহৰৰ মালিকুছিত আৰু মালিকুছিৰ যি শ্যামৰাই সত্ৰটো দেখিবলৈ পোৱা গৈছে যে 5 দিনীয়া বিস্তৃত কাৰ্যসূচীৰে যিহেতু এইবেলি দোল মহোৎসৱ উদযাপন কৰা হ'ব তাৰ বাবে এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে পূৰ্ণ প্ৰস্তুতি। আৰু উল্লেখ কৰিছোঁ যিহেতু মাজত মাত্ৰ কেইটামান দিন আছে আৰু কেইটামান দিন বাকী থকা সময়ছোৱাত ইতিমধ্যে ইয়াৰ আয়োজকসকলে বিশাল ৰভা তৰণকে ধৰি সকলো দিশ আচলতে এই মুহূৰ্তত সুন্দৰভাৱে সজাই পৰাই তোলা পৰিলক্ষিত হৈছে। সহযোগে প্ৰাৰম্ভিকভাৱে গোটেইখিনি দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিব। সমান্তৰালভাৱে উদ্যোক্তাসকল আমাৰ সৈতে উপস্থিত আছে। আমি তেখেতসকলৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু এইবেলি তেখেতসকলে মহৰজত জয়ন্তীৰ আচলতে আয়োজন কৰিছে আৰু মহৰজত জয়ন্তীক লৈ বিভিন্ন ধৰণৰ আচলতে অনুষ্ঠানৰ আয়োজন কৰিছে। সেয়া আধ্যাত্মিক অনুষ্ঠানেই হওক বা সাংস্কৃতিক বা বিভিন্ন ধৰণৰ আচলতে অনুষ্ঠানৰ আয়োজন কৰিছে। আৰু এই মুহূৰ্তত সহযোগে দেখাব যে বৰ্তমান মুহূৰ্ততো আচলতে বিভিন্নজনে বিভিন্ন কাম কৰাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। আৰু মাজত যিহেতু কেইটামান দিন বাকী আছে আৰু কেইটামান দিন বাকী থকা সময়ছোৱাত এতিয়া সকলোৱে উঠি পৰি লগা দেখিবলৈ পোৱা গৈছে। আৰু আমাৰ সৈতে এই মুহূৰ্তত যথেষ্ট সংখ্যক আচলতে উদ্যোক্তা আছে। উদ্যোক্তাসকলৰ সৈতে গোটেইখিনি কথা পাতিবলৈ চেষ্টা কৰিম আচলতে তেখেতসকলে কেনেধৰণৰ অনুষ্ঠানৰ আয়োজন কৰিছে বা কি বিশেষত্ব আচলতে এই যি শ্যামৰাই সত্ৰৰ আচলতে গোটেইখিনি কথা জানিবলৈ চেষ্টা কৰিম। আৰু এই মুহূৰ্তত কথা পাতিম তাৰ সমান্তৰালভাৱে আমি গোটেইখিনি দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু উল্লেখ পুনৰবাৰ কৰিছোঁ যে ৰাজ্যজুৰি এতিয়া দেখিবলৈ পোৱা গৈছে যে দোল মহোৎসৱ যি প্ৰভু শ্ৰীকৃষ্ণৰ দোল মহোৎসৱক লৈ এতিয়া তুংগত প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে। মই প্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু মাজত মাত্ৰ কেইটামান দিন বাকী আছে আৰু এইবেলি আপোনালোকে ৭৫তম আচলতে মহৰজত জয়ন্তী আয়োজন কৰিছে। কেনেধৰণৰ কাৰ্যসূচী ৰখা হৈছে ইতিমধ্যে তুংগত প্ৰস্তুতি? নমস্কাৰ। মালিকুছি শ্যামৰাই সত্ৰৰ বাকৰিৰ পৰা মই কৈ আছোঁ। মই সভাপতিৰ দায়িত্বত আছিলোঁ এইবাৰো। আমি প্ৰস্তুতি সম্পৰ্কে ক'বলগীয়া যথেষ্টখিনি আছে, কিন্তু আচলতে আমাৰ ৭৫ বছৰীয়া দৌল বুলি যদিও আমি কওঁ, আচলতে এইটো ১৭ শতিকা মানতেই আমাৰ এই সত্ৰ স্থাপন হৈছিল। কিন্তু আমাৰ সেই এটা ভিতৰুৱা ঠাইত আছিল, তাৰ পৰা আমাৰ যেতিয়া স্থানান্তৰিত হৈ আজি আমি ইয়ালৈ আহিছোঁ, এই কথাটো আমাৰ ৫০ চনতহে হৈছিল ইয়াত অনা। সেই হিচাপে আচলতে আমাৰ কাউণ্ট কৰা হয় ৭৫ বছৰ বুলি। কিন্তু আচলতে কেইবাশ বছৰৰ আগৰ পৰা আমাৰ মালিকুছিত শ্ৰী শ্ৰী শ্যামৰাই প্ৰভুৰ অৱস্থিতি আমি উমান পাইছিলোঁ। তেতিয়াৰ পৰাই স্থাপন হৈছিল। আৰু সেই সূত্ৰে এইবাৰ আমাৰ ৭৫ বছৰীয়া দৌল মহোৎসৱত আমি বিভিন্ন ধৰণৰ কাৰ্যসূচীসমূহ ৰাইজৰ মানে সহযোগত ৰাখিবলৈ আমি মানস কৰিছোঁ। যেনে ধৰক আমাৰ প্ৰথম দিনা আমাৰ সাংস্কৃতিক শোভাযাত্ৰা এটা হ'ব ৰাতিপুৱাই, তাৰপিছত পতাকা উত্তোলন থাকিব, তাৰপিছত ৭৫খন পতাকা বিশিষ্ট ব্যক্তিয়ে উত্তোলন কৰিব, তাৰ লগতে নাম কীৰ্তন থাকিব। আকৌ সন্ধিয়ালৈ আমাৰ কৰিশ্মা নাথৰ দ্বাৰা পাঠিকা থাকিব। তাৰপিছত আকৌ ৰাতি আমাৰ এখন উদ্বোধনী সভা থাকিব য'ত নেকি আমাৰ অসমৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাদেৱ থাকিব, আমাৰ স্থায়ী MLA আমাৰ নলবাৰীৰ তেখেত থাকিব। লগত থাকিব আমাৰ মানে ধৰ্মীয় কথাৰে সমৃদ্ধ শ্ৰীকান্ত শৰ্মা শাস্ত্ৰীদেৱ। তেখেত মানে যথেষ্ট আৰু এই বিষয়ে তেখেতৰ জ্ঞান আছে, ধৰ্মীয় কথা তেখেতে আমাক ইয়াতে শুনাব। লগত থাকিব আমাৰ বিশিষ্ট খেলুৱৈ মানে পৰিবহণ বিষয়া মনোজ চৌধুৰী বিশিষ্ট অতিথি হিচাপে থাকিব। নলবাৰী জিলাৰ আয়ুক্ত মহোদয়া থাকিব। তাৰপিছত আৰু আমাৰ এনেধৰণৰ মানে সত্ৰৰ সভাপতি সম্পাদক সমন্বিতে আমাৰ ৱাৰ্ডৰ আৰু এতিয়া বৰ্তমান বিজেপিৰ জিলা সভাপতি জয়ন্ত বৰুৱাদেৱ আমাৰ লগত থাকিব সভাখনত। তেনেধৰণে আমি প্ৰস্তুতি আৰম্ভ কৰিছোঁ। আৰু পিছৰ পৰ্যায়ত ১৪ তাৰিখে ৰাতিপুৱা আমাৰ এটা হোম থাকিব। তাতে আমাৰ প্ৰায় অঞ্চলৰ প্ৰায় ৫-৬ হাজাৰমান মানুহে একেলগে ভোগ গ্ৰহণ কৰিব। খিচাৰি ভোগ থাকে, পায়স থাকে, লগত আমাৰ আৰু বিভিন্ন ব্যঞ্জন থাকিব প্ৰভুৰ আশীৰ্বাদ লৈ। মানে আমি তেনেকৈ ভোগ মানে ইতিমধ্যে আমি বহু বছৰ ধৰি কৰি আহিছোঁ। আৰু আমাৰ এই কমিটিখন আচলতে আমাৰ 4 বছৰে হ'ল। আৰু আমাৰ কাৰ্যকৰী সভাপতি হিচাপে নগেন শৰ্মা ছাৰদেৱ আছে আৰু সভা সম্পাদক হিচাপে নয়নজ্যোতি শৰ্মা সমন্বিত উপদেষ্টা মণ্ডলী মানে আমাৰ সদস্যবৃন্দ। ধন্যবাদ জনাইছোঁ। আপোনাৰ ওচৰলৈ আহিছোঁ। আধ্যাত্মিক কেনেধৰণৰ কাৰ্যসূচীৰ ওপৰত গুৰুত্ব দিয়া হৈছে, সমান্তৰালভাৱে সাংস্কৃতিক অনুষ্ঠানো আয়োজন কৰিছে, কি কোন উপস্থিত থাকিব, আধ্যাত্মিক কেনেধৰণৰ কাৰ্যসূচী? হয়, নমস্কাৰ। শ্ৰী শ্ৰী শ্যামৰাই সত্ৰৰ এইবছৰ মহাৰাজত জয়ন্তী হিচাপে আমি উদযাপন কৰিবলৈ লৈছোঁ। আমাৰ ইয়াত অকল শ্যামৰাই সত্ৰৰ লগত লাগি থকা যে মালিকুছি গাঁওখনেই নহয়, ইয়াৰ পাৰ্শ্বৱৰ্তী যিবিলাক আমাৰ অঞ্চল আছে, যেনে ধৰক দীঘেলী, আমাৰ নলবাৰী টাউন, আমাৰ জাপাৰগুছি, পইলা, ইপিনে আমাৰ গোটেইখিনি অঞ্চলৰ মানুহবিলাকে আমাৰ লগত সহযোগ কৰিছে। ইয়াত কোন সংগীত শিল্পী কোন থাকিব? সংগীত শিল্পী এবাৰ আমাৰ সংগীত অনুষ্ঠান এদিন থাকিব। আমাৰ
16 তাৰিখ ৰবিবাৰে এটা বৃহৎ অনুষ্ঠান বুলি ক'ব লাগিব, ডাঙৰ অনুষ্ঠানৰ আমি আয়োজন কৰিছোঁ। সেই অনুষ্ঠানত আছে আমাৰ অসমৰ জনপ্ৰিয় শিল্পী গীতালী দেৱী, আৰু আপোনালোকে জানে যে আমাৰ নলবাৰী অঞ্চলত বহুতো খ্যাতনামা শিল্পীৰ জন্ম হৈছে। তাৰ ভিতৰত আপোনালোকে ইতিমধ্যে পাইছে আমাৰ দীপক দাসৰ গানৰ শৰাই আমাৰ মাজত চলিব, তেখেতে আহিব। লগতে আমাৰ একদম স্থানীয় শিল্পী ভাল দুগৰাকী আছে, এইটো হ'ল হৃষিকেশ শৰ্মা, আমাৰ টিভি চেনেলত তেওঁ পুৰস্কাৰ পাবলৈ সক্ষম হৈছে। আৰু আমাৰ মাজত আছে ৰূপ অনুপম, আগতে ৰূপনিয়ৰ আছিলে, তেওঁকো আমি অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰিছোঁ। আৰু অনন্যা বোলা আমাৰ নতুন এগৰাকী শিল্পী ওলাইছে, তেওঁ আমাৰ মাজলৈ আহিব। আৰু তাত উপৰিও আমাৰ এই অঞ্চলত যিবিলাক বচা শিল্পী আছে সেই সকলোৱে আমাৰ লগত সহযোগ কৰিব, তেওঁলোককো আমি গান গোৱাৰ কাৰণে সুবিধা প্ৰদান কৰিম। নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ। আৰু এয়া আছিল আচলতে উদ্যোক্তা একাংশ। আৰু উল্লেখ কৰিব বিচাৰিছোঁ যিহেতু 5 দিনীয়াকৈ অনুষ্ঠিত কৰা হ'ব আজি চেমৰাই সত্ৰত দৌল মহোৎসৱ, আৰু যাৰ বাবে ইতিমধ্যে উল্লেখ কৰিছোঁ যে তুংগত প্ৰস্তুতি উঠিছে। আৰু সমান্তৰালভাৱে ইয়াত বিভিন্ন ধৰণৰ আধ্যাত্মিক নাগাৰ নামে হওক বা বিভিন্ন ধৰণৰ আধ্যাত্মিক কাৰ্যসূচী ৰূপায়ণ কৰিব। সমান্তৰালভাৱে অসমৰ কেইবাগৰাকীও জনপ্ৰিয় কণ্ঠশিল্পীয়ে ইয়াত সংগীতানুষ্ঠানত অংশগ্ৰহণ কৰিব। আৰু ইতিমধ্যে নলবাৰী যি চেমৰাই সত্ৰত দৌল মহোৎসৱক লৈ তুংগত প্ৰস্তুতি উঠা পৰিলক্ষিত হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।